আসসালামু আলাইকুম ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মই ক্লাছ 10ৰ আৰবীৰ কেইটামান অনুবাদ পঢ়িম। সেইখিনি চোৱা কোনখিনি পঢ়িব লাগে আৰু কোনখিনি পঢ়িব নালাগে। ক্লাছ 10ৰ আৰবীত টোটাল চেপ্টাৰ আছে 12টা আৰু অনুবাদ কৰিব আহে আৰু অনুবাদত 10 নম্বৰ থাকে। 3টা অনুবাদ আহে, যিকোনো দুটাহে কৰিব লাগে। এতিয়া কোনকেইটা পাঠ পঢ়িলে আমি সেই অনুবাদখিনি কৰিব পাৰিম সেইখিনি মই ইয়াত দিছোঁ। 12টা চেপ্টাৰৰ গোটেইখিনি পঢ়িব নালাগে, এই 6টা চেপ্টাৰ পঢ়িলেই 10 নম্বৰ পাই যাবা। চোৱা, প্ৰথম চেপ্টাৰত আছে সূৰা ফাতিহা, 2 নম্বৰ চেপ্টাৰত আছে হদিছ, 4টা হদিছ, সেই 4টা হদিছ আৰু 3টা অনুবাদ, টোটেল 7টাৰ শিকিলে 5 নম্বৰ পাই যাবা। চোৱা, প্ৰত্যেকবাৰে মেট্ৰিকত আহিছিলে 2014, 15, 16, 17, 18, 19ত লকডাউনৰ কাৰণে হোৱা নাছিলে পৰীক্ষা, 20, 21, 22, 23 প্ৰত্যেকবাৰে এই দুটা চেপ্টাৰৰ পৰা যিকোনো এটা অনুবাদ আহিছিলে। সেইকাৰণে এই দুটা চেপ্টাৰ শিকিলে তোমালোকে 5 নম্বৰ পাবা শিওৰ। আৰু বাকি দুটা অনুবাদ আহিব এই 6টা চেপ্টাৰৰ পৰা। গোটেইখিনি চেপ্টাৰ পঢ়িব নালাগে। চেপ্টাৰ 3 ইবনাতু ওয়া উম্মুহা, এইটোত আহিছিলে 2018, এবাৰ আহিছিলে। চেপ্টাৰ 5 আল হামামাতু ওয়ান নামলাতু, এইটো 2016, 18, 19, 21 চাৰিবাৰ আহিছিলে ইয়াৰ পৰা অনুবাদ। চেপ্টাৰ 6 মঞ্জুৰুল হকলি, এইটো 2014, 17, 22 তিনিবাৰ আহিছিল। চেপ্টাৰ 7 ইন্দা তবিবু, 2015, 20, 23 তিনিবাৰ আহিছিল। এইটো চেপ্টাৰ 10 ফিল ফুন্দুকি, এইটো 15, 20, 27ত আহিছিল। আৰু চেপ্টাৰ 12 এইটো 2014, 16, 19, 23ত আহিছিল। এইখিনি পাঠৰ পৰা মই যি 15টা অনুবাদ দিম সেইকেইটা কমন থাকিবই ইনশাল্লাহ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। এটা ভিডিঅ'ই তোমাৰ মেট্ৰিক পৰীক্ষাত 10 নম্বৰ পাবলৈ সক্ষম কৰাব। প্ৰথমতে আছে সূৰা ফাতিহা, আৰু সূৰা ফাতিহাৰ গোটেইখিনি নাহে। 2017 এবাৰ আহিছিলে, ইয়াৰ পৰা ইয়ালৈকে 5টা আয়াত লিখিব লাগে। যদি গোটেইখিনি আহে গোটেইখিনি লিখিবা, আৰু 5টা আহিলে 5টা লিখিবা। অনুবাদত বেছি লিখিলেও নম্বৰ নোপোৱা আৰু কম লিখিলেও নোপোৱা। সেইকাৰণে কেনেকৈ আহে মই দি দিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, তেতিয়াহে ফলপ্ৰসূ হ'ব। ঠিক আছে, এতিয়া আমি অনুবাদলৈ যাওঁ। পৰম কৰুণাময় দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিলোঁ। এইটো হৈছে বিছমিল্লাৰ অৰ্থ, আৰু সূৰা ফাতিহা আৰু আলাক আহিলে বিছমিল্লাৰ অৰ্থটো লিখি ল'বা। সকলো প্ৰশংসা আল্লাহৰ বাবে, যিজন সমগ্ৰ জগতৰ মালিক। তেওঁ পৰম কৰুণাময় আৰু দয়ালু, তেওঁ শেষ বিচাৰৰ দিনৰ মালিক। আমি তোমাৰেই উপাসনা কৰোঁ আৰু তোমাৰ ওচৰতে সহায় বিচাৰোঁ। আমাক সহজ সৰল পথত পৰিচালিত কৰা। সেইসকলৰ পথ যিসকলক তুমি অনুগ্ৰহ কৰিছা, সেইসকলৰ পথ নহয় যিসকলৰ ওপৰত তোমাৰ অভিশাপ বৰ্ষিত হৈছে, আৰু যিসকল পথভ্ৰষ্ট কবুল কৰক। এইখিনি আছিলে সূৰা ফাতিহাৰ অৰ্থ। প্ৰথম পাঠৰ আৰু এটা অনুবাদ 2018 আৰু 14ত ইয়াৰ পৰা আহিছিল, আৰু 2021ত ইয়াৰ পৰা আহিছিল। বস্তুটো লক্ষ্য কৰিবা দেই। প্ৰথম উহি, এইটো অনুবাদটো চোৱা। এইটো 3বাৰ আহিছিল। অনুবাদ এনেকৈ লিখি ল'ব। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবুৱাত পোৱাৰ আগত হিৰা পৰ্বতৰ গুহাত উপাসনা কৰিছিল। এদিনাখন তেওঁ উপাসনা আৰু ধ্যানত মগ্ন আছিল। তেতিয়া উহিৰ ফিৰিষ্টা জিব্ৰাইল আলাইহিছ ছালাম তেখেতৰ ওচৰত অৱতৰণ কৰিছিল আৰু তেখেতক কৈছিল, হে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়ক। তেখেতে কৈছিল, মই পঢ়ুৱৈ নহওঁ। এইটো হৈছে 1 নম্বৰ পাঠৰ সূৰা আলাকৰ 5টা আয়াত, 2015ত আহিছিল। তাৰ অনুবাদ চোৱা। পৰম কৰুণাময় দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিলোঁ, এইটো বিছমিল্লাৰ অৰ্থ লিখি ল'বা। পঢ়ক আপোনাৰ প্ৰভুৰ নামত, যিজনে সৃষ্টি কৰিছে।
তেওঁ মানুহক গোট মৰা তেজৰ পৰা সৃষ্টি কৰিছে। পঢ়ক আৰু আপোনাৰ প্ৰতিপালক বৰ উদাৰ, যিজনে কলমৰ দ্বাৰা শিক্ষা দিছে। তেওঁ মানুহক সেইবোৰ শিকাইছে যিবোৰ তেওঁলোকে জনা নাছিল। এতিয়া চোৱা, চেপ্টাৰ 2ত 4টা হাদিছ আছে। 1 নং হদিছ, ইয়াৰ অনুবাদ। হজৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যিজনে বিদ্যা অন্বেষণ কৰিবলৈ পথ বিচাৰে, আল্লাহই তেওঁৰ বাবে বেহেস্তৰ পথ সহজ কৰি দিয়ে। এতিয়া 2 নং হদিছৰ অনুবাদ চোৱা, এইটো 2021ত আহিছিল। অনুবাদ। হজৰত আনাছ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে আল্লাহৰ ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সেইজনৰ শপত যাৰ হাতত মোৰ প্ৰাণ। তেতিয়ালৈকে কোনেও প্ৰকৃত মুমিন হ'ব নোৱাৰে, যেতিয়ালৈকে তেওঁ নিজৰ বাবে যি ভাল পায় সেইটো তেওঁৰ ভায়েকৰ বাবে ভাল নাপায়। ভায়েক মানে ইয়াত চুবুৰীয়া বুজাইছে। এতিয়া চোৱা 3 নম্বৰ হদিছ, অনুবাদ। আৰু এইটো 2016 আৰু 2022ত আহিছিল। অনুবাদ। ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে যে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, সেইজন আমাৰ দলভুক্ত নহয় যিয়ে সৰুক মৰম নকৰে আৰু ডাঙৰক সন্মান নকৰে, সৎ কৰ্মৰ আদেশ নিদিয়ে আৰু অসৎ কৰ্মত বাধা নিদিয়ে। এইটো চোৱা 4 নম্বৰ হদিছ, এইটো 2019 আৰু 2023ত আহিছিল আৰু তেতিয়াহ'লে 24ত এইটো নাহিব। অনুবাদ। হজৰত আব্দুল্লাহ ইবনে মাসউদ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, তেখেতে কৈছে, মই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰশ্ন কৰিছিলোঁ, আল্লাহৰ ওচৰত কোনটো কাম আটাইতকৈ বেছি প্ৰিয়? তেখেতে কৈছিল, সময়মতে নামাজ আদায় কৰা। মই সুধিছিলোঁ, তাৰ পিছত কোনটো? তেখেতে কৈছিল, পিতৃ মাতৃৰ লগত সৎ ব্যৱহাৰ কৰা। মই সুধিছিলোঁ, তাৰ পিছত কোনটো? তেখেতে কৈছিল, আল্লাহৰ ৰাস্তাত জিহাদ বা ধৰ্মযুদ্ধ কৰা। জিহাদৰ অৰ্থ ধৰ্মযুদ্ধ। এইখিনিয়ে হৈছে 5 নম্বৰৰ বাবে পঢ়িব লগা বিষয়। ইয়াত 7টা আছে, 6টা পঢ়িলে 2024ত যিকোনো এটা কমন। এতিয়া আহিছোঁ আমি আৰু 10 নম্বৰৰ কাৰণে কি পঢ়িব লাগিব সেইটো। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। এইটো হৈছে চেপ্টাৰ 3, পেজ নম্বৰ 21, 2018ত আহিছিলে। কানা মিন আদাতি উমৰ ইবনুল খাত্তাব, ইয়াৰ পৰা ইয়ালৈকে আহিছিল। আৰু এইটো আৰু এটা লাইন বেছিকৈ শিকি থবা, যদি বেছিকৈ আহে লিখিবা। কেতিয়াও বেছি নাহে, 3 শাৰীয়েহে বেছি আহে। ঠিক আছে। এতিয়া ইয়াৰ অনুবাদ চোৱা। উমৰ ইবনুল খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহুই মানুহৰ খা খবৰ ল'বলৈ আৰু তেওঁলোকৰ অৱস্থা জানিবলৈ ৰাতিত ভ্ৰমণ কৰিছিল। এদিনাখন ৰাতি তেওঁ মদিনাৰ পথেৰে গৈ আছিল। এনেতে এজনী তিৰোতাই তেওঁৰ ছোৱালীক কোৱা শুনিলে। পিছত চোৱা, চেপ্টাৰ 5, পেজ নম্বৰ 40 আৰু 2016ত এইটো অনুবাদ আহিছিল। ফানাজাতিল নামলাতি মিনাল গাৰকিৰ পৰা আৰম্ভ কৰি কাৰিবাতি মিনান নাহাৰি ইয়ালৈকে। কিতাপত এই এনেকৈ আছে, ইয়াৰ পৰা ইয়ালৈকে। আৰু এইখিনি আহিলে বেছিকৈ লিখি। অনুবাদ। তেতিয়া পৰুৱাটো ডুবি যোৱাৰ পৰা ৰক্ষা পৰিছিল আৰু পাৰজনীৰ মুখত কাম আৰু উপকাৰৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছিল। পাৰ চৰাইটোৱে পানী পান কৰি নদীৰ পাৰত ওচৰৰ এটা সৰু গছলৈ উৰি গৈছিল। এই 5 নম্বৰ চেপ্টাৰৰ আৰু এটা অনুবাদ চোৱা, ইয়াৰ পৰা ইয়ালৈকে। এইটো 2019 আৰু 21ত আহিছিল। ফাআছৰা 3 নামলাটোৰ পৰা ইয়ালৈকে। আৰু অনুবাদটো চোৱা। তেতিয়া পৰুৱাটো চিকাৰীজনৰ ওচৰলৈ ততাতৈয়াকৈ গৈছিল আৰু তেওঁৰ ভৰিত জোৰেৰে বেদনাদায়ক কামোৰ মাৰিছিল। তেতিয়া চিকাৰীজনে বিষত চিঞৰিছিল আৰু তাৰ বাহু কঁপিছিল আৰু গুলীটো শূন্যলৈ উৰি গুচি গৈছিল।
আৰু এইটো পাঠৰ আৰু এটা অনুবাদ আছে, তিনিটা অনুবাদ। এইটো 2018ত আহিছিলে। চোৱা, এইটো সামিয়াতুল হামামাতু সৌতা, ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে কেই লাইন আহিছে? 1 2 3 আৰু আধা লাইন, আৰু ইয়াতকৈ বেছি নাহে। পাৰ চৰাইটোৱে লক্ষ্যহীন গুলীৰ শব্দ শুনিছিল আৰু অনতিপলমে ঘটিব পৰা বিপদৰ কথা অনুভৱ কৰি উৰা মাৰিছিল। পিছদিনা পাৰ চৰাইটোৱে পৰুৱাজনীৰ কাষ চাপিছিল আৰু নিজৰ ডেউকা দুখন জোকাৰি কৈছিল, তোমাক ধন্যবাদ, হে শুক্ৰান লাকা, তোমাক ধন্যবাদ। এতিয়া আৰু এটা চোৱা, চেপ্টাৰ 6, পেজ নম্বৰ 52। এইটো 2017ত আহিছিল। চালিম ৱাছুমান জামিলানি ৱাহুমা ইয়াদৰুছানি, ইয়াৰ পৰা ইয়ালৈকে। ইয়াতো চোৱা, 1 2 3 তিনি লাইন আৰু আধা লাইন। চালিম আৰু সুমন দুয়ো সহপাঠী আৰু শিশুত দুয়ো 10ম শ্ৰেণীত পঢ়ে। শিশুত দুয়োজনে বন্ধৰ দিনত ৰাতিপুৱা খেতিপথাৰলৈ ওলাই গৈছিল। সেউজীয়া পথাৰৰ মাজেদি খোজ কাঢ়িছিল আৰু পথাৰৰ মনোৰম দৃশ্য চাই অতিকৈ আনন্দিত হৈছিল। এইটো পাঠৰে আৰু এটা চোৱা, চেপ্টাৰ 6, পেজ নম্বৰ 52, 2014 আৰু 22ত আহিছিল। ফিল হকুলি নাবাতাতুন, ইয়াৰ পৰা মশগুলুন বিল আমালি। ইয়াতো মুঠ 3 লাইন আছে। চোৱা, খেতিপথাৰত উদ্ভিদ, জীৱ জন্তু, পুৰুষ আৰু মহিলা খেতিয়কসকল আছে। পুৰুষ খেতিয়কসকল বৰ পৰিশ্ৰমী আৰু মহিলা খেতিয়কসকলো পৰিশ্ৰমী। তেওঁলোক প্ৰত্যেকেই কামত ব্যস্ত। এতিয়া আৰু এটা পাঠৰ পৰা চোৱা, এইটো চেপ্টাৰ 7, পেজ নম্বৰ 66। এইটো 2022-23ত আহি গৈছে। এইটো 24ত নাহিব, আৰু এটা কমি গ'ল। চোৱা, আতাবিবু আফুৱান মাআছ সালাম, কিন্তু এইখিনি অহা নাছিলে। ইয়াৰ পৰা আহিছিলে। অনুবাদৰ মেইন বস্তু হৈছে ধৰিব পৰাটো, সেইকাৰণে মই কষ্ট কৰি এনেকৈ ভিডিঅ'টো বনাই দিছোঁ। তো অনুবাদটো চোৱা, এইটো চোৱা, আফুৱান মাআছ সালাম, ইয়াৰ অৰ্থ হৈছে ক্ষমা কৰিব, আপোনাৰ মংগল হওক। এইটো 2020ত আহিছিল ইয়াৰ পৰা। তো চোৱা, 15 আৰু 23ত ইয়াৰ পৰা অহা নাছিলে, ইয়াৰ পৰাহে আহিছিলে। তো এই দুটা চনৰ বাবে এই লাইনটো লিখিব নালাগে, ইয়াৰ পৰাহে আৰম্ভ হ'ব। তাৰপিছত আহমদ ঔষধালয়লৈ গৈছিল আৰু ডাক্তৰে তেওঁৰ বাবে লিখি দিয়া ঔষধবোৰ কিনিছিল আৰু ঔষধ বিক্ৰেতাৰ নিৰ্দেশ মতে সেইবোৰ খাইছিল। তেওঁ বেমাৰৰ পৰা আৰোগ্য হৈছিল আৰু তেওঁৰ আনন্দত উভতি আহিছিল। এতিয়া চোৱা, চেপ্টাৰ 10, এইটোত ইয়াৰ পৰা ইয়ালৈকে আহিছিল 3 শাৰী, এইখিনি নহয়। চোৱা, এই কাইলা শব্দটো অহা নাছিলে। অনুবাদ চোৱা, এইটো 2015 আৰু 22 দুবাৰ আহিছিল। এবাৰ খালিদে চৰকাৰী কাম এটা লৈ গুৱাহাটীলৈ যাত্ৰা কৰিছিল আৰু তাৰ কামবোৰ শেষ কৰাৰ পিছত সন্ধিয়া সময়ত পল্টন বজাৰত থকা নন্দনা হোটেলত উপস্থিত হৈছিল। তেতিয়া হোটেল পৰিচাৰকজনে অভ্যৰ্থনা জনাইছিল। আৰু এইটো পাঠৰ পৰাই চোৱা, আৰু এটা অনুবাদ আহিছিল। এই আগৰ লাইনৰ পৰা আৰম্ভ কৰি ইয়ালৈকে এই লাইনটো অহা নাছিলে। ঠিক আছে, এতিয়া চোৱা, এইটো প্ৰথমৰ পৰা সৈয়দ খালিদ মুৱাজ্জিফুল হুকুমিয়াতৰ পৰা ইলা ফুন্দুকি নন্দনা। সৈয়দ খালিদ এজন চৰকাৰী বিষয়া আৰু তেওঁৰ কাৰ্যালয় শিৱসাগৰ চহৰত। এবাৰ খালিদে অফিচৰ কামৰ বাবে গুৱাহাটীলৈ যাত্ৰা কৰিছিল আৰু তেওঁৰ কামবোৰ শেষ কৰাৰ পাছত নন্দনা হোটেলত গৈছিল। এতিয়া চোৱা, শেষৰটো পাঠ, চেপ্টাৰ 12, পেজ নম্বৰ 132। ইয়াৰ পৰা 3টা অনুবাদ আছে। এইটো 2014ত আহিছিল। ফকালা ৰাজুলু আনা আহসানতু ইলাইকা, ইয়াৰ পৰা ফি তৰিকিনা। তেতিয়া মানুহজনে কৈছিল, মই তোমাক উপকাৰ কৰিলোঁ আৰু তুমি মোৰ অনিষ্ট কৰি মোৰ উপকাৰৰ প্ৰতিদান দিব ওলাইছা। আমি বাটত লগ পোৱা প্ৰথম 3জনৰ পৰা মীমাংসা বিচাৰিবলৈ তুমি মোক সময় দিয়া।
এইটো পাঠৰে চোৱা আৰু এটা 2016ত আহিছিলে পেজ নম্বৰ 132 পাবালা ৰাজুলু ওয়ান নামিৰু তোৱা ইৰাণ ফা আহকামাতি ইলাহি ইয়াৰ পৰা ইয়ালৈকে অনুবাদটো চোৱা মানুহজন আৰু বাঘটোৱে প্ৰথমে এটা চৰাইক লগ পাইছিল তেতিয়া উভয়ে তেওঁক বিচাৰক পাতিছিল আৰু মানুহজনে বাঘটোৰ লগত হোৱা ঘটনাটো চৰাইক বিৱৰি কৈছিল তেতিয়া বাঘটোৱে মানুহজনক খাব লাগে বুলি চৰাইটোৱে ৰায় দিছিল চোৱা চেপ্টাৰ 12 পেজ নম্বৰ 134 এইটো পাঠৰ পৰা আৰু এটা অনুবাদ আহিছিলে 2019 আৰু 23ত আহিছে 24ত এইটো নাহিব ইয়াৰ পৰা ইয়ালৈকে খিয়ালটোৱে কৈছিল এতিয়া মই ঘটনাটোৰ পৰিসমাপ্তি বুজি পাইছো আৰু মই শুদ্ধভাৱে ন্যায় বিচাৰ কৰিবলৈ সক্ষম হ'ম মই ৰায়দান কৰোঁ যে বাঘটো পিঞ্জৰাৰ ভিতৰত থাকিব আৰু মানুহজন তেওঁৰ পৰিয়ালৰ ওচৰলৈ গুচি যাব এইটো পাঠৰ আৰু এটা অনুবাদ আছে চোৱা প্ৰথমৰ পৰাই এইটো কেতিয়াও অহা নাই কিন্তু দি দিছো আহিলে লিখিবা আছে যে এজন মানুহে লুৰ পিঞ্জৰাৰ ভিতৰত এটা বাঘ আবদ্ধ হৈ থকা দেখা পাইছিল তেতিয়া তেওঁ তাৰ প্ৰতি সহানুভূতিশীল হৈছিল আৰু তাৰ বাবে পিঞ্জৰাখনৰ দুৱাৰ খুলি দিছিল যাতে সি পানী আৰু আহাৰ বিচাৰিব পাৰে এইটো ইয়াৰ পৰা ইয়ালৈকে যদি আহে তেতিয়া ইমানখিনি আৰু যদি ওয়ালা কিন্নান নামিৰো ইয়াৰ পৰা এইখিনিও আহে এই ব্ৰেকেটৰখিনি লিখিবা কিন্তু বাঘটোৱে মানুহজনকেই খাবৰ বাবে তেওঁৰ ওপৰত জঁপিয়াই পৰিছিল ছাত্ৰীসকল এইখিনি আছিলে আৰবীৰ অনুবাদ আৰু এইখিনি শিকিলে ইনশাআল্লাহ কমন পৰিব আৰু বেছি শিকিব নালাগে আৰু এটোৰ অৰ্থ এয়া নহয় যে পাঠটো নিশিকিবা পাঠটো শিকিবা এইখিনি পৰীক্ষাৰ সময়তহে পঢ়িবা তেতিয়া সময় নাথাকে কোনখিনি পঢ়িম কোনখিনি নপঢ়িম এনেকুৱা লাগে আৰু সেইটো সময়ত এইখিনি অনুবাদ উলিয়াই লবা আৰু পঢ়িবা ইনশাআল্লাহ ফুল মাৰ্কস পাবা ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি দিবা আৰু কেনেকুৱা ধৰণৰ এৰাবিকৰ ভিডিও লাগে কমেন্ট কৰি জনাবা থ্যাংক ইউ